হাই সকলকে মানচিছ লাইফৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দেওবৰীয়া ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু আপোনালোকে চাই যাব আজিৰ দিনটোত আমি কি কৰি যাওঁ, কেনেকৈ কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম। যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব। বলক তেতিয়াহ'লে। বৰ্তাকক চাহ খাওঁতে আমনি কৰাটো ডিউটিৰ নিচিনা। সদায় বৰ্তাকে যেতিয়াই চাহ খাবলৈ ল'ব তাই গৈ বৰ্তাকক কোচত বহি ল'ব আৰু নিজেও ভালকৈ নাখায়, বৰ্তাককো খোৱা আমনি কৰে। ৰাতিপুৱা শুই উঠি আমি চাহকাপ খাই ল'লোঁ আৰু দাদাকো চাহ দিলোঁ। তেনেকুৱাতে আমাৰ দেওবৰীয়া সদায় মাছ আনে দাদাজনে, আগতেও এদিন কৈছিলোঁ আৰু আজিও আনিলে। সেই একেই মাছ লোৱা পৰ্ব আৰম্ভ। এতিয়া আমি মাছ লৈ লওঁ। দেওবাৰ দিনটোত পাপাকৰ ডিউটি, ছোৱালীক অকণমান চাইকেলত উঠাব লাগে সদায়, নহ'লে তাই বৰ বেয়া পায়। গতিকে পাপাকে অকণমান তাইক চাইকেলত উঠাই ল'লে। আজি দেওবৰীয়া কি ৰান্ধিম দেখাম। এতিয়া আমি খাম মেগী। চাহ তাহ খাই আজৰি হৈ গ'লোঁ আৰু এতিয়া আমি মেগী খাম। তাৰপৰা মেগী বনাই লওঁ, খাই লওঁ, আজৰি হৈ লওঁ। দেওবাৰ দিনটোত কি খাওঁ কি পাওঁ লাগি থাকে। মানুহজন ঘৰত থাকে, দাদাটো সদায় কামলৈ যোৱা দেৰিয়ে, গতিকে ইটো খাওঁ সিটো খাওঁ কৰি থাকে। কাৰণ এই দিনটোতে পাইছে খাবলৈ ভালকৈ। মানে আনকালে লৰালৰিকৈ অফিচলৈ যোৱা টাইমত ভাত অকণমান খাই যায়, নহ'লে ফ্ৰাইড ৰাইচ অকণ খাই যায়। গতিকে বন্ধ দিনটো পালে অকণমান এনেকৈ যি মন যায়, মানে যি ভাল পাই খাওঁ লাগে। গতিকে ভাবিলোঁ আজি মেগী খাওঁ বুলি কৈছে, বনাই দিওঁ মেগী অকণমান। বলক বনাই খুৱাই লওঁ, খাই লওঁ। মই আকৌ মেগী খালে মেগীত অলপ পাচলি দি খাই ভাল পাওঁ এনেকৈ। গতিকে মই ইফালে এতিয়া ইয়াত মেগী বইল কৰিম আৰু এক্সট্ৰাকৈ কুকাৰত গাজৰ আৰু বিনছখিনি যে কাটি লৈছিলোঁ সেইখিনি বইল কৰি ল'ম। আৰু তাৰপাছতে যেতিয়া অলপ সেইখিনি সিজিব তেতিয়া ইয়াতে দিম আৰু বছ আমাৰ হৈ যাব মেগী। দেখিছেনে, মেগীটো সিজাৰ পাছত আৰু এক্সট্ৰাকৈ কুকাৰটো সিজাই ল'লোঁ গাজৰ আৰু বিনছ একেলগে মিলাই দিলোঁ। বছ আমাৰ এতিয়া মেগী ৰেডি। আৰু দেওবাৰ দিনটো এনে অকণমান মুকলিকৈ খাবলৈ পালে ভাল লাগে। গতিকে আমি আগফালে বাৰাণ্ডাতে বহি ল'লোঁ, গোটেইকেইটা মেগী খাই দিলোঁ। দুপৰীয়া টাইমখনত অকণমান বৰ্তা ঘৰলৈ, মানে পেহী ঘৰলৈ অকণমান উলিয়াই নিলোঁ। আৰু এয়া ৰাতি হৈ গ'ল। এনেইতো দেওবাৰে দাদা যায় ডিউটিলৈ, কিন্তু আজি আকৌ দাদাৰ দোকান সোনকালে বন্ধ কৰিলে। গতিকে মই এটা সুবিধা পালোঁ, মোৰ দাদাহঁতৰ খিচিৰিকণ খাই বৰ ভাল লাগে। গতিকে আজি ভাবিলোঁ দাদাহঁতৰ খিচিৰি খাওঁ আৰু আপোনালোককো দেখাম কেনেকৈনো দাদাই খিচিৰি বনায়। বলক তেতিয়াহ'লে চাই যাওঁ। আজিৰ দিনটোত ইমান ধুনীয়াকৈ গল্ডেন চান্স এটা পাইছিলোঁ দাদাহঁতৰ খিচিৰি খাবলৈ। খিচিৰি খোৱাৰ চখতে ইমানেই মানে ক'ব নোৱাৰা হৈ গ'লোঁ, ইমানেই ফূৰ্তি লাগিলে। মই ভাবিলোঁ দাদাক অকণমান সহায় কৰি দিওঁ। তেনেকৈ ভাবোঁতেই কিবা কাৰণত নাকফুলিটোত হাতখন লাগি গ'ল আৰু নাকফুলিটো কেনেকৈনো লকটোৰ পৰা এৰাই গৈ ক'ত পৰিলে গম নাপাওঁ। তিনিওটা লাগি গ'লোঁ নাকফুলি বিচৰাত। মানে মানুহজনে গম পালেতো খঙেই কৰিব, কাৰণ মানুহে কোৱা শুনো যে সোণৰ বস্তু হেৰাব নাপায়। গতিকে তিনিওটা বিচৰাত লাগিলোঁ, ভয়ো খাইছোঁ। মানুহজনে মানে কিবা বস্তু এনেকুৱা মানুহে যে কোৱা শুনে বেয়া বুলি, তেতিয়া কিন্তু বৰ মনতে বেয়া পায়। গতিকে তেওঁ অহাৰ আগতে ভাবিলোঁ গোটেইকেইটাই বিচাৰোঁ, নাই কিন্তু বিচাৰি নাপালোঁ আৰু নাকফুলিটো। মায়েতো একদম এটা জেগাও থোৱা নাই, ইমানেই বিচাৰিছে। বলকচোন এতিয়া চাওঁ দাদাইনো কেনেদৰে বনায় খিচিৰি। কিন্তু খাবলৈ বহুত ধুনীয়া হয়। অলপ মছলা দিয়ে বাৰু, নিদিয়াকৈ নাথাকে। হ'লেও ঠাণ্ডা দিনত এইটো খিচিৰি খাবলৈ বহুত টেষ্টি হয়। কেতিয়াবা আপোনালোকেও এনেকৈ খাই চাবচোন, মই দেখাই গৈছোঁ। দাদাই কোৱা মতে খিচিৰি বনোৱাত এটা ছিক্ৰেট টিপছ আছে। তাত যিবোৰ পাচলি দিয়ে, মানে ৰঙালাও, আলু এনেকুৱাবোৰৰ বোলে বাকলিটো গুচাব নালাগে। অৱশ্যে বুঢ়া ৰঙালাও হ'লে বাকলিটো গুচাবই লাগিব, কিন্তু যদি কুমলীয়া চাই ৰঙালাও দিয়া হয়, বাকলিটো সেউজীয়া হয়, তেতিয়াহ'লে বোলে বাকলিটো নুগুচালেহে বেছি খাবলৈ সোৱাদ হয়। আৰু আলু সেইদৰে বাকলি নুগুচোৱাকৈহে দিয়ে তেওঁ, খাবলৈ বোলে বেছি তেতিয়া সোৱাদ হয়। তেওঁ এয়া তেল দিলে আৰু পিঁয়াজ দিছে, ভাজি আছে। মায়ে অলপ কিবাকিবি আদা নহৰু এয়া পিচি দিলে অলপ, আৰু তাতে এয়া পাচলি কাটি লোৱাখিনি আলু, বন্ধাকবি, বেঙেনা, ৰঙালাও সকলো দি দিছে, বিনছ এইখিনি এতিয়া এনেদৰেই ভাজি থাকিব। তাৰপাছতে এয়া ধোৱা মগুটো সৰহকৈ দিছে আৰু চাউল অকণমানহে দিছে দেই। এয়া মগু দেখিছেনে, পাচলিখিনি অলপ কম মানে সিজিলে তেতিয়া ধোৱা মগু দিছে আৰু এয়া চাউল ৰেডি। চাউল কিন্তু বেছি নিদিয়ে, অকণমানহে দিয়ে দেই। সেইকাৰণে চাগে খাবলৈ বেছি সোৱাদ হয় নেকি।
এনেও খিচিৰিত দাইল আৰু চব্জিটো বেছি হ'লেই ভাল লাগে এয়া চাউলকণ দি দিছে চাউল অকণমানে দি দিছে দেই আৰু এতিয়া লৰাই থাকিব বোলে ইয়াত নিমখ দিব আৰু জোখমতে আৰু এতিয়া জোখমতে পানী দি দিব তো আপোনালোকে নিজৰ অনুমান মতে দিব প্ৰথমতে দাদাই সৰহকৈ দি দিয়া নাই মানে আমাৰ কুকাৰটোত কিমান জুৰিব কিমান হ'ব অকণমান খেলি মেলি নিচিনাই হৈছিলে বোলে বেছি হৈ যাবগৈ নেকি এনেকুৱা ভাবিছিলে বেলেগ বেলেগ কাঢ়িব লাগিব বুলি ভাবিছিলোঁ কিন্তু নাই নকৰাকৈ হৈ গ'ল কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে খিচিৰিখনৰ আৰু আমাৰ এয়া খিচিৰি ৰেডি এতিয়া মোক টেষ্ট কৰিবলৈ দিছে আপোনালোকেতো জানেই আগৰ ভিডিঅ'বোৰ চাইছে যদি মই টেষ্ট কৰাত ভাল মানুহজনে বনালেও মোকেই টেষ্ট কৰিবলৈ দিয়ে আৰু মায়ে বনালেও দিয়ে দাদাই বনালেও মোকেই টেষ্ট কৰিবলৈ দিয়ে টেষ্ট কৰোঁতে মোৰ লোভ লাগিলেই গম পাইছে চাগে দেখি খাবলৈ কালাৰটো দেখিয়ে গম পাইছে কিমান ধুনীয়া হৈছে গতিকে এতিয়া আৰু বিশেষ ভিডিঅ' বনাই নাথাকোঁ এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ বাই আৰু আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাব যদি আগতে খাইছে তেতিয়াহ'লে আপোনালোকে কেনেদৰে খাই জনাবচোন আজিলৈ আহোঁ তেতিয়াহ'লে বাই গুড নাইট